हेलो माय डियर फ्रेंड्स आपनालोक সকলকে পুনৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু আজি আমি এই ভিডিঅ'টিত ডাইৰেক্টৰ অফ মেডিকেল এক্সাম বা ডিএমই এক্সাম 2023 বাবে আমি ইন্ডিয়ান জিওগ্ৰাফি ভাৰত ভূগোল সম্পৰ্কে কিছু অতি দৰকাৰী প্ৰশ্নোত্তৰ আলোচনা কৰি লৈছো আজিৰ এই ভিডিঅ'টিত 25টা প্ৰশ্ন লোৱা হৈছে এই ভিডিওৰ প্ৰশ্নসমূহ দেখাত অতি সহজ যেন লাগিলেও এই ধৰণৰ প্ৰশ্ন প্ৰায় পৰীক্ষাত দিয়া থাকে আজিৰ ভিডিওৰ ভাৰত ভূগোলৰ ইন্ডিয়ান স্টেটস এণ্ড ইউনিয়ন টেৰিটৰিজ ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল সম্পৰ্কে কিছু প্ৰশ্ন দিয়া আছে লোৱা হৈছে আপোনাৰ সম্পূৰ্ণকৈ ভিডিওটি চাব নিশ্চয়কৈ এই ধৰণৰ প্ৰশ্ন আপোনালোকে প্ৰায় পৰীক্ষাত যিমান প্ৰতিযোগিতামূলক পৰীক্ষা থাকে তাত আপোনালোকে পাব আহকচোন বাৰু আজি ভিডিওৰ বিষয়বস্তু সম্পূৰ্ণকৈ জানি লওঁ प्रथम प्रश्न दिया আছে how many Indian states are there in India at present time ভাৰতত বৰ্তমান ৰাজ্যৰ সংখ্যা কিমান ইয়াত চাওক বিকল্প 27 28 29 আৰু 30 খন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 28 খন 28 ইণ্ডিয়ান স্টেটস আছে বৰ্তমান সময়ত এই প্ৰশ্ন খুবেই দৰকাৰী হয় প্ৰায় পৰীক্ষাত দিয়া থাকে আপোনালোকে কাইন্ডলি নোট ডাউন কৰি ল'ব যে ভাৰতত বৰ্তমান ৰাজ্যৰ সংখ্যা হৈছে 28 খন দ্বিতীয় প্ৰশ্ন দিয়া আছে নেম দ্য ফাৰ্স্ট ইন্ডিয়ান স্টেটস ফৰ্মড অন দ্য বেসিস অফ ল্যাঙ্গুয়েজ ভাষাৰ ভিত্তিত গঠিত হোৱা ভাৰতৰ প্ৰথম ৰাজ্যৰ নাম কি বিকল্প আছে তামিলনাডু ৰাজস্থান অন্ধ্ৰ প্ৰদেশ আৰু উত্তৰ প্ৰদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অন্ধ্ৰ প্ৰদেশ ভাষাৰ ভিত্তিত যিখন ৰাজ্য গঠিত হৈছিল হে হৈছে অন্ধ্ৰ প্ৰদেশ পৰৱৰ্তী প্ৰশ্ন নেম দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ষ্টেট ইন টাৰ্মছ অফ পপুলেশ্যন জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যৰ নাম কি উত্তৰ প্ৰদেশ পশ্চিম বংগ কৰ্ণাটক আৰু মধ্য প্ৰদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশত ভাৰতৰ সৰ্বাধিক জনসংখ্যা আছে পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো নেম দ্য লাৰ্জেষ্ট ইণ্ডিয়ান ষ্টেট ইন টাৰ্মছ অফ এৰিয়া ইয়া আগতো পঢ়িলো আমি ইন টাৰ্মছ অফ পপুলেশ্যন এটা হৈছে মাটিকালিৰ ফালৰ পৰা ইয়াত চাওক প্ৰশ্ন দি আছে মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যৰ নাম কি ইয়াত বিকল্প আছে অৰুণাচল প্ৰদেশ অন্ধ্ৰ প্ৰদেশ উত্তৰ প্ৰদেশ আৰু ৰাজস্থান আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাজস্থান ৰাজস্থান হৈছে মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যৰ নাম পৰৱৰ্তী প্ৰশ্ন নেম দ্য স্মলেষ্ট ইণ্ডিয়ান ষ্টেট ইন টাৰ্মছ অফ এৰিয়া মাটিকালিৰ ফালৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যৰ নাম কি সেই ৰাজ্যৰ নাম ক'ব লাগে ইয়াত বিকল্প আছে ছিকিম মণিপুৰ গোৱা এণ্ড ঝাৰখণ্ড শুদ্ধ উত্তৰ হৈছে গোৱা ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্য মাটিকালিৰ ফালৰ পৰা যদি কোৱা হয় তেন্তে ক্ষুদ্ৰতম ৰাজ্য হৈছে গোৱা এই গোৱা যেটো ৰাজ্য মানে মাটিকালিৰ ফালৰ পৰা একেবাৰে ক্ষুদ্ৰতম ৰাজ্য বুলি কোৱা হৈছে ভাৰতৰ ইয়াৰ মাটিকালি হৈছে 3702 স্কয়াৰ কিলোমিটাৰ 3702 বৰ্গ কিলোমিটাৰ হৈছে মাটিকালি গতি আমি গম পালো the smallest Indian state in terms of area is Goa পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো আমি name the smallest union territory in terms of area অলপগত আছে state এবাৰ হৈছে union territory মাটিকালি ফালৰ পৰা ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম কি ইয়াত চাওক বিকল্প দি আছে চণ্ডীগড় পুডুচেৰী লাডাখ আৰু লাক্ষাদ্বীপ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে লাক্ষাদ্বীপ লাক্ষাদ্বীপৰ মাটিকালি কেৱল 32 বৰ্গ কিলোমিটাৰ আৰু যদি কোৱা হয় যে মাটিকালি ফালৰ পৰা বৃহত্তম কেন্দ্ৰীয়শাসিত অঞ্চল হেয়া হৈছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেট লষ্ট ইটছ ষ্টেটহুড ইন 2019 ভাৰতৰ কোনখন ৰাজ্যই 2019 চনত ৰাজ্যৰ মৰ্যাদা হেৰুৱায় ইয়াত বিকল্প দি আছে গোৱা জম্মু কাশ্মীৰ হাৰিয়ানা নাগালেণ্ড শুদ্ধ উত্তৰ হৈছে জম্মু আৰু কাশ্মীৰ 2019 চনত জম্মু কাশ্মীৰে ৰাজ্যৰ মৰ্যাদা হেৰুৱায় আৰু বৰ্তমান ই কেন্দ্ৰীয়শাসিত পৰ্যায়লৈ অৱনমিত হৈছে 2019 চনত ভাৰতীয় সংবিধানৰ 370 অনুচ্ছেদ মতে জম্মু কাশ্মীৰ লাভ কৰি বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হয় ফলস্বৰূপে জম্মু কাশ্মীৰ ৰাজ্যই তেওঁলোকৰ ৰাজ্যৰ মৰ্যাদা হেৰুৱাই বৰ্তমান জম্মু কাশ্মীৰ আৰু লাডাখ দুখন কেন্দ্ৰীয়শাসিত অঞ্চলৰূপে পৰিগণিত হৈছে গতিকে উত্তৰ আমাৰ হ'ব জম্মু কাশ্মীৰ বহুত দৰকাৰী প্ৰশ্ন আপোনাক নোট ডাউন কৰি ল'ব পাৰে পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো Telangana became the 28th Indian state in the year. আমি অলপ আগতে প্ৰশ্ন পাইছিলো ভাৰতত মুঠ ৰাজ্যৰ সংখ্যা বৰ্তমান সময় আছে 28 খন এতিয়া ক'ব লাগে যে এই যে তেলেঙ্গানা এই ৰাজ্যই ভাৰতৰ 28টা মানে 28th ইণ্ডিয়ান ষ্টেট হিচাপে স্বীকৃতি লাভ কৰে চন কোন আছিল
কোন চনত তেলেংগানাই ভাৰতৰ 28তম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে বিকল্প 2014 2015 2016 আৰু 2013 চন আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 2014 চন 2014 চনত তেলেংগানাই ভাৰতৰ 28তম ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে পৰৱৰ্তী প্ৰশ্ন আগবঢ়াইছো হাউ মেনি ইউনিয়ন টেৰিটৰিজ আৰ দেয়াৰ ইন ইণ্ডিয়া এট প্ৰেজেন্ট টাইম ভাৰতত বৰ্তমান কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে বিকল্প 7 8 9 and 10 আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 8 ভাৰতত বৰ্তমান 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে আপোনাক কেতিয়াবা দিব পাৰে যে এই 8খন কেন্দ্ৰীয় শাসিত অঞ্চল কি হয় আপুনি নিজে আপুনি নোট ডাউন কৰি ল'ব পাৰে আন্দামান এণ্ড নিকোবৰ আইল্যান্ডস চণ্ডীগড় দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ এনচিটি দিল্লী জম্মু এণ্ড কাশ্মীৰ লাডাখ লক্ষদ্বীপ এণ্ড পুডুচেৰী এইকেইখন হৈছে ভাৰতৰ বৰ্তমান সময়ৰ কেন্দ্ৰীয় শাসিত অঞ্চল গতিকে আপোনাৰ ইয়াতে খ যেটো বিকল্প দি আছে নম্বৰ 8 এইটো হ'ব ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা পৰৱৰ্তী প্ৰশ্ন আগবঢ়াইছো এই প্ৰশ্ন দি আছে which Indian state is known as God's own country ভাৰতৰ কোনখন ৰাজ্যক ভগৱানৰ নিজৰ দেশ বুলি জনা যায় এই বিকল্প দি আছে কেৰালা কৰ্ণাটক উত্তৰাখণ্ড আৰু অসম আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ কেৰালা কেৰালা ৰাজ্যক God's own country বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন আগবঢ়াইছো পৰৱৰ্তী প্ৰশ্ন দি আছে which Indian state is known as sugar bowl of India ভাৰতৰ কোনখন ৰাজ্যক ভাৰতৰ চেনিৰ বাটি বা আটাইতকৈ সৰহ সংখ্যক চেনি সেইখন ৰাজ্যত উৎপন্ন হয় গতিকে সেইখন ৰাজ্যৰ নাম কি এত বিকল্প দি আছে হিমাচল প্ৰদেশ ওয়েস্ট বেংগল উত্তৰ প্ৰদেশ এণ্ড পঞ্জাব শুদ্ধ উত্তৰ হৈছে উত্তৰ প্ৰদেশ ইউপি আমি যাক ছুটিকৈ কওঁ এতিয়া উত্তৰ প্ৰদেশ হৈছে উত্তৰ প্ৰদেশক কোৱা হয় ভাৰতৰ চেনিৰ বাটি বা সৰ্বাধিক চেনি উৎপাদনকাৰী ৰাজ্য হিচাপে পৰিগণিত গতিকে আমাৰ গ যেটো বিকল্প বা অপচন সি এয়া হৈছে শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন ইউনিয়ন টেৰিটৰিজ were introduced in India in which year কোন চনত ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰম্ভণি কৰা হৈছিল ইয়াত চাওক বিকল্প 1950 1975 1956 and 1960 শুদ্ধ উত্তৰ হৈছে 1956 1956 চনত কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰম্ভণি হৈছিল আৰু ইয়াৰ যদি কোৱা হয় ভিত্তি কি আছিল as per states reorganization act 1956 ৰাজ্যসমূহৰ পুনৰ্গঠন আইন 1956 চনত এটো গৃহীত হৈছিল আৰু এই আইন মতে ভাৰতত কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰম্ভ হৈছিল পৰৱৰ্তী প্ৰশ্ন as per 2011 census name the most densely populated Indian state 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি ভাৰতৰ সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব থকা ৰাজ্যৰ নাম কি আমি নিশ্চয় সকলো জানো পপুলেশন ডেন্সিটি আমি যদি কওঁ সেইটো পাৰ স্কয়াৰ কিলোমিটাৰ কিমান জনসংখ্যা আছে তাক কোৱা হয় ডেন্সিটি অফ পপুলেশন ইয়াত চাওক বিকল্প আছে বিহাৰ ওয়েস্ট বেংগল কেৰালা এণ্ড মহাৰাষ্ট্ৰ এই বিকল্পসমূহৰ ভিতৰত শুদ্ধ বিকল্প হৈছে বিহাৰ বিহাৰত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক আপোনালোকে কাইন্ডলি গুগলত গৈ এইটো সম্পূৰ্ণ বিস্তাৰিতভাৱে চাই ল'ব পাৰে প্ৰশ্নৰ ইয়াত চাওক কি কাৰণে হয় বিহাৰৰ জনসংখ্যা প্ৰতি 1 বৰ্গ কিলোমিটাৰ 1106 জন ওয়েস্ট বেংগল হৈছে দ্বিতীয় সৰ্ববৃহৎ 1028 কেৰালা তৃতীয় বৃহৎ 860 আৰু মহাৰাষ্ট্ৰত হৈছে 365 পাৰ স্কয়াৰ কিলোমিটাৰ গতিকে আমাৰ ইয়াতে কি হ'ব বিহাৰত সৰ্বাধিক জনবসতিৰ ঘনত্ব সৰ্বাধিক 1106 জন প্ৰতি বৰ্গ কিলোমিটাৰত পৰৱৰ্তী প্ৰশ্ন as per 2011 census name the least densely populated Indian state আগতে কিলো আটাইতকৈ বেছি জনবসতি থকা ৰাজ্য ঘন জনবসতি এটা পাতল জনবসতি হে হৈছে ইয়াত চাওক বিকল্প আছে অৰুণাচল প্ৰদেশ আমাৰ যিখিনি বিকল্প আছে মেঘালয় অৰুণাচল প্ৰদেশ নাগালেণ্ড তেলেংগানা শুদ্ধ উত্তৰ হ'ব খ বিকল্প জড়িত আছে অৰুণাচল প্ৰদেশ এয়া হৈছে ভাৰতৰ আটাইতকৈ কম জনবসতি ঘনত্ব থকা ৰাজ্য পৰৱৰ্তী প্ৰশ্ন which Indian state has the highest number of national parks at present time ভাৰতৰ কোন ৰাজ্যত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে ইয়াত বিকল্প আছে উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ অসম আৰু উত্তৰাখণ্ড ইয়াৰ শুদ্ধ উত্তৰ হৈছে মধ্য প্ৰদেশ সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে আৰু যদি কোৱা দ্বিতীয় সৰ্ববৃহৎ তেন্তে হ'ব অসম গতিকে আমাৰ ইয়াতে খ বিকল্প শুদ্ধ হৈছে পৰৱৰ্তী প্ৰশ্ন which Indian state is also known as the spice garden of India ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলিও জনা যায় ইয়াত বিকল্প আছে কেৰালা কৰ্ণাটক তামিলনাডু আৰু মহাৰাষ্ট্ৰ শুদ্ধ উত্তৰ হৈছে কেৰালাক স্পাইচ গাৰ্ডেন বুলিও জনা যায় সৰ্বাধিক পৰিমাণৰ মছলা বিভিন্ন প্ৰকাৰৰ মছলা কেৰালাত উৎপন্ন হয় সেইবাবে কেৰালাক স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন which Indian state is also known as the land of 5 rivers
ভাৰতৰ কোন ৰাজ্যক পাঁচ নদীৰ ভূমি বুলি জনা যায় ইয়াত বিকল্প হৈছে হিমাচল প্ৰদেশ পঞ্জাব হাৰিয়ানা আৰু তামিলনাডু শুদ্ধ উত্তৰ হৈছে পঞ্জাব পঞ্জাবৰ যেটো ভাষা হয় তাৰ সেই ভাষা মতে পঞ্জ মানে 5 আব মানে ওয়াটাৰ 5 ওয়াটাৰ বডিজ সেই হিচাপে পঞ্জাব কোৱা হয় এতিয়া চাওক এই পঞ্জাব শুদ্ধ উত্তৰ হয় এইটো প্ৰশ্নৰ এৰ নদী কেইটাৰ নাম কি সতলুজ ইয়াক শতদ্ৰু বুলি অসমীয়াত দিয়ে পাব ৰবি বিএছ বা ইয়াক বিপাশা নামেৰে আছে চেনাব আৰু জেলাম এই পাঁচখন হৈছে মূল নদী এই পাঁচখনৰ ওপৰত ভিত্তি কৰি পঞ্জাবক পাঁচ নদীৰ ৰাজ্য বা পাঁচ নদীৰ ভূমি বুলি জনা যায় আৰু সেইকাৰণে পঞ্জ মানে 5 আৰু আব মানে ওয়াটাৰ সেই অৰ্থত মানে পঞ্জাবক পঞ্জাব বুলি কোৱা হয় গতিকে আপোনাৰ কেতিয়াবা দিব পাৰে আৰু অন্য বেলেগ এটা নাম দিলে এৰ কোনটো পঞ্জাবৰ অন্তৰ্গত নদী নহয় পৰৱৰ্তী প্ৰশ্ন Which of the following places is also known as City of Golden Temple? নিম্নলিখিত কোনখন ঠাইক স্বৰ্ণ মন্দিৰৰ চহৰ বুলি জনা যায় বা স্বৰ্ণ মন্দিৰ কোন চহৰত অৱস্থিত বিকল্প দিছে অমৃতসৰ বেংগালুৰু পটনা এণ্ড জয়পুৰ শুদ্ধ উত্তৰ হৈছে অমৃতসৰ পঞ্জাবৰ অমৃতসৰক স্বৰ্ণ মন্দিৰৰ চহৰ নামেৰে জনা যায় পৰৱৰ্তী প্ৰশ্ন Which of the following places is known as Gateway of India? নিম্নলিখিত কোনখন ঠাইক ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি জনা যায় বিকল্প আছে জামশেদপুৰ কলকাতা চেন্নাই আৰু মুম্বাই শুদ্ধ উত্তৰ হৈছে মুম্বাই মুম্বাইক মহাৰাষ্ট্ৰৰ ৰাজধানী চহৰ মুম্বাইক ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি জনা যায় আৰু মুম্বাইক আন এটি নামেৰেও জনা যায় হৈছে সিটি অফ 7 আইল্যান্ডস সপ্তদ্বীপ নামেৰেও মুম্বাইক জনা যায় আৰু এটা নাম হৈছে মুম্বাইক ফাইনেন্সিয়েল ক্যাপিটেল অফ ইন্ডিয়া যেনেকৈ যদি কয় পলিটিক্যাল ক্যাপিটেল অফ ইন্ডিয়া তেতিয়া হ'ব নিউ দিল্লী আৰু যদি কয় ফাইনেন্সিয়েল ক্যাপিটেল অফ ইন্ডিয়া তেন্তে হেয়া হ'ব মুম্বাই পৰৱৰ্তী প্ৰশ্ন একবাৰ হিছো Which of the following places is known as Pink City খুবই দৰকাৰী প্ৰশ্ন নিম্নলিখিত কোনখন ঠাইক পিংক সিটি বা গোলাপী নগৰ বুলি জনা যায় বিকল্প আছে আগৰতলা দাৰ্জিলিং জয়পুৰ আৰু বিশাখাপট্টনম শুদ্ধ উত্তৰ হ'ব ৰাজস্থান ৰাজ্যৰ ৰাজধানী চহৰ জয়পুৰক পিংক সিটি নামেৰে জনা যায় গতিকে আমাৰ গ যেটো বিকল্প দি আছে হেয়া হৈছে শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন Which of the following places is known as the Queen of Arabian Sea নিম্নলিখিত কোনখন ঠাইক আৰব সাগৰৰ ৰাণী বুলি জনা যায় বিকল্প আছে দেহৰাদুন লুধিয়ানা পানাজী আৰু কোচি ইয়াৰ শুদ্ধ বিকল্প হৈছে অপচন ডি কোচিক কুইন অফ দ্য আৰাবিয়ান সি বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন Name the first Indian state to introduce Panchayati Raj system in India ভাৰতৰ কোনখন ৰাজ্যত পোনপ্ৰথমে পঞ্চায়তী শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ইয়াত বিকল্প আছে ৰাজস্থান বিহাৰ অসম আৰু অন্ধ্ৰ প্ৰদেশ শুদ্ধ উত্তৰ হৈছে ক বিকল্প যদি আছে ৰাজস্থান হৈছে ভাৰতৰ প্ৰথম ৰাজ্য য'ত পঞ্চায়তী শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল গতিকে আমাৰ ক বিকল্প আমাৰ শুদ্ধ উত্তৰ হ'ব পৰৱৰ্তী প্ৰশ্ন Name the two union territories those got full statehood in 1972 1972 চনত কোন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল ইয়াত বিকল্প দিছে মণিপুৰ এণ্ড গোৱা ত্ৰিপুৰা এণ্ড মণিপুৰ এণ্ড ত্ৰিপুৰা এণ্ড হাৰিয়ানা শুদ্ধ বিকল্প হৈছে অপচন সি ত্ৰিপুৰা আৰু মণিপুৰাই 1972 চনত পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰে অপচন সি বা গ আমাৰ বিকল্প হৈছে শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন Which of the following places is known as City of Palaces নিম্নলিখিত কোনখন ঠাইক অট্টালিকাৰ চহৰ নামেৰে জনা যায় বেংগালুৰু মুম্বাই কলকাতা আৰু ভুৱনেশ্বৰ আৰু শুদ্ধ উত্তৰ হৈছে কলকাতা পশ্চিমবংগৰ ৰাজধানী চহৰ কলিকতা অট্টালিকাৰ চহৰ বা City of Palaces নামেৰেও জনা যায় মোৰ বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট যোগে জনাব আপোনালোকৰ পৰা সদায় মূল্যৱান দিহা পৰামৰ্শ কামনা কৰোঁ আপোনালোকে বহুমূলীয়া দিহা পৰামৰ্শ আগৰ পৰা দি আহিছে আপোনালোকৰ মৰম স্নেহৰ ওপৰত ভিত্তি কৰি ভিডিঅ'সমূহ প্ৰস্তুত কৰাৰ কাৰণে সাহস বা প্ৰেৰণা পাওঁ গতিকে আপোনালোকে কিবা ভুল দেখা পালে কিবা তথ্যৰ যদি কিবা কাৰণ ভুল দেখা পাইছে আপোনালোকে আঙুলি দিলে যথেষ্ট আনন্দিত হ'ম আৰু পৰৱৰ্তী ভিডিঅ'সমূহত যিমানখিনি পাৰো সেইখিনি সতৰ্কতা অৱলম্বন কৰি যাতে কোনো ধৰণৰ ভুল তথ্য ইয়াতে সংযোগ নহয় আৰু আপোনালোকে এটা বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে এই চেনেলটি চাই আছে আৰু চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন আপুনি ভাল পাইছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব
আৰু পৰৱৰ্তী ভিডিঅ'টো আপুনি কি বিষয় হোৱা বিচাৰিছে আপোনালোকে জনালে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰম আৰু আপোনালোকে আজিৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ